কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ শুনা হৰি ভজন কৰুণী বেদন বৈষ্ণৱ প্ৰহ্লাদ কথা শ্ৰৱণে কীৰ্তনে কলি নৰগণে লোভিবা পুণ্য হৰিব কৃষ্ণ প্ৰহ্লাদে ভক্তি কৰে গৰিভে জানিব দৈতৰ কুলতে দৈত ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰিৰ ভকতি নেৰিলে হে ৰাম প্ৰহ্লাদে ভক্তি কৰে পঞ্চবয়সতে ৰাম শুনা পিতৃ গৃহ অন্ধকূপ হৰি তপু বনে কচিতে আৰাধিও হৰি ৰাম
পাৰ সাগৰে ভাল নাহি আত পৰে হেন শুনি সাক্ষী পাছে মাতে দৈতে ধৰে কৃষ্ণ এহে সখী হম প্ৰহ্লাদৰ উপদেশ লোৱা হে সখী হম প্ৰহ্লাদৰ উপদেশ লোৱা ধন্যবাদ। ভৱিষ্যতলৈ ভগৱন্তই অঞ্জল দিয়ক। আমি প্ৰাৰ্থনা কৰিছোঁ যে গুণানুকীৰ্তন কৰিবৰ কাৰণে আৰু ভাল ধৰণৰ সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকললৈ। আপোনালোকক মোৰ সেৱা ধৰিছোঁ, এই ভুলখিনি অকণমান শুধৰাই ল'ব, খুব ভাল হ'ব আগলৈ দেই। ধন্যবাদ। কৃষ্ণ 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 ও
কৃষ্ণ এ আনন্দ করিয়া হৰি গুণ গাৱা যেবে ভৱ সিন্ধু তৰিয়া হৰিক পাইবা তেবে কীৰ্তন দশম গুণমালা শংকৰদেৱৰ দান হেলা নকৰিলোৱা শাস্ত্ৰ তত্ত্ব জ্ঞান জীৱৰ তৰণ হেতু অন্যত উপায় নামৰ বিনে গতি নাই অ' নাই নামৰ বিনে গতি নাই অ' নাই ৰাম ৰাম কীৰ্তন দশম গুণমালা শংকৰদেৱৰ দান হেলা নকৰিলোৱা শাস্ত্ৰ তত্ত্ব জ্ঞান জীৱৰ তৰণ হেতু অন্যত উপায় হৰি বিনে গতি নাই অ' নাই নামৰ বিনে গতি নাই অ' নাই হে ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগত আধাৰ কলিত শংকৰ ৰূপে হৈলাই অৱতাৰ জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুমৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ নামৰ বিনে গতি নাই অ' নাই ৰাম ৰাম কীৰ্তন দশম গুণমালা শংকৰদেৱৰ দান হেলা নকৰিলোৱা শাস্ত্ৰ তত্ত্ব জ্ঞান জীৱৰ তৰণ হেতু অন্যত উপায় হৰি বিনে গতি নাই অ' নাই নামৰ বিনে গতি নাই অ' নাই বান্ধৱ কৃষ্ণ এ ৰাম জগত গুৰু শংকৰদেৱ কৰোঁ নমস্কাৰ ভকত বান্ধৱ মাধৱদেৱ কৰোঁ নমস্কাৰ ধৰ্ম সত্ৰ নাম ঘৰ স্থানে স্থানে থৈলা হৰণ ভজন দুধাৰ মালা ভকতক দিলা
হৰি হৰি নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ ৰাম জয় হৰি কৃষ্ণ ও হৰি হৰি ও ৰাম কৃষ্ণ এতিয়া ঘোষা পদৰ সংহতিটো ৰক্ষা নোহোৱাৰ কাৰণে অকণমান বিসংগতি ঘটিছে। এইখিনি শুদ্ধ কৰি ল'ব, ভৱিষ্যতলৈ ভাল হ'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে তেওঁ ভৱিষ্যতে আৰু শক্তি দিয়ক আৰু সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। আইসকল ইমান সুন্দৰ পৰিৱেশন, বিশেষকৈ মূল আই ইমান এগৰাকী সৰু ছোৱালীৰ নিচিনা হৈ আছে, ইমান সুন্দৰভাৱে চলাই লৈ গৈছে অকণো নোচোৱাকৈ। দিহানামৰ যিটো ৰীতি, যিটো তাৰ গায়কী শৈলী, সেই বস্তুটো যদি আৰু অকণমান ধ্যান দিয়ে তেতিয়া আৰু ভাল লাগিব। অকণমান চেষ্টা কৰিব, নিশ্চয় ভাল হ'ব দেই। ধন্যবাদ। জয় শ্ৰীকৃষ্ণক স্মৰণ কৰি হৰি বোলা হৰি বোলা হৰি বোলা। জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলা হৰণ। জয় নমো নাৰায়ণ গোপাল গোবিন্দ শ্ৰীকৃষ্ণই গোপীৰ বস্ত্ৰ কৰিলা হৰণ। আঘোণ মাহত ব্ৰজ কুমাৰী সকলে আৰ্তয়নী মহাব্ৰত পালন কৰিলে।
দিব লাগিলে মজা দিম বালক ৰে। বাঁহী বজাই শ্ৰীকৃষ্ণই আনন্দিত মনে। বাঁহীৰ সুৰে গোপীগণক মাতে ঘনে ঘনে। শ্ৰীকৃষ্ণই বোলন্ত শুনা শুনা গোপীগণ, শুনা গোপীগণ, মহকানো পূজি পূজা দেৱীৰ চৰণ। শ্ৰীকৃষ্ণই বোলন্ত শুনা শুনা গোপীগণ, শুনা গোপীগণ, মহকানো পূজি পূজা দেৱীৰ চৰণ। সেইকাৰণে তোমালোকৰ মহাপাপ হৈলা, মহাপাপ হৈলা, কৰ্তয়নী মহাব্ৰত বিফলে গলিলা। শ্ৰীকৃষ্ণই বোলন্ত শুনা শুনা গোপীগণ, শুনা গোপীগণ, মহকানো পূজি পূজা দেৱীৰ চৰণ। বস্ত্ৰ দিয়া প্ৰভু আমাক ধৰিছো চৰণে, ধৰিছো চৰণে, মহাভুল কৰিলো আমি কৰ্মৰ বিপাকে। শ্ৰীকৃষ্ণই বোলন্ত শুনা শুনা গোপীগণ, শুনা গোপীগণ, মহকানো পূজি পূজা দেৱীৰ চৰণ। শ্ৰীকৃষ্ণই বোলন্ত গোপে বজিলো ময়ে, বজিলো ময়ে, দুই বাহু তুলি বস্ত্ৰ পূজা মূৰতায়ে। শ্ৰীকৃষ্ণই বোলন্ত শুনা শুনা গোপীগণ, শুনা গোপীগণ, মহকানো পূজি পূজা দেৱীৰ চৰণ। নমো নমো নাৰায়ণ ভকত ৰদন। নমো নমো নাৰায়ণ ভকত ৰদন। এই ৰাধা এই দেহা সকল তোমাৰ। নমো নমো নাৰায়ণ ভকত ৰদন। দিয়া বস্ত্ৰ তুলিছো হাত লজ্জান কিহৰ। নমো নমো নাৰায়ণ ভকত ৰদন। জন্মে জন্মে প্ৰভু তোমাৰ চৰণ ৰাধে। নমো নমো নাৰায়ণ ভকত ৰদন। অপৰাধ ক্ষমা কৰা নাম থৈছো ৰাখি। নমো নমো নাৰায়ণ ভকত ৰদন। বল হৰি বল বল, হৰি হৰি বল, হৰি হৰি বল, হৰি বল বল, প্ৰেমানন্দে বল হৰি। ধন্যবাদ। ভাল হৈছে, ভৱিষ্যতলৈ আৰু ভাল হ'ব। ভগৱন্তই কৃপা কৰক। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, আমাৰ বিচাৰকৰ ফালৰ পৰা আমি প্ৰণাম জনাইছোঁ। ইমান জ্যেষ্ঠ আই দুগৰাকীমান আহিছে। এই আই সেই আই। ঈশ্বৰে আপোনালোকক দীৰ্ঘায়ু কৰক, নিৰোগী শৰীৰ দিয়ক। তাকেই আমি সেৱা ধৰিছোঁ। আৰু চেষ্টা আৰু অকণমান বঢ়াব আৰু ভাল হ'ব। ধন্যবাদ। ৰাম
কৃষ্ণ কৃষ্ণ কৃষ্ণতে লোৱা শৰণ, তাকে শিকাবলৈ আহিছিল ধৰালৈ। শংকৰ মাধৱ দুয়োজন কৃষ্ণয়ে কৰে দৈৱকী নন্দন, কৃষ্ণতে লোৱা শৰণ, তাকে শিকাবলৈ আহিছিল ধৰালৈ। শংকৰ মাধৱ দুয়োজন ৰাম ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় হৃদয় নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড প্ৰভেদী। ৰাম কৃষ্ণয়ে কৰে দৈৱকী নন্দন, কৃষ্ণতে লোৱা শৰণ, তাকে শিকাবলৈ আহিছিল ধৰালৈ। শংকৰ মাধৱ দুয়োজন ৰাম গোবিন্দৰ প্ৰেময় অমৃতৰ নদী, বহে বৈকুণ্ঠৰ পৰা। চাৰি পুৰুষা তাহাৰ নিজৰা, হৰি নামে মূলধাৰা। ৰাম কৃষ্ণয়ে কৰে দৈৱকী নন্দন, কৃষ্ণতে লোৱা শৰণ, তাকে শিকাবলৈ আহিছিল ধৰালৈ। শংকৰ মাধৱ দুয়োজন ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ। বান্ধৱ কৃষ্ণ ৰাম শংকৰদেৱে দিছিলে একতাৰে দোল, অল্পমতি অসমীয়াই নাজানিলে মূল। নাম দিলে ধৰ্ম দিলে নাই জাতি কুল, গুৰুৰ বাক্য নামানিয়া নকৰিবা ভুলয়ে। বান্ধৱ কীৰ্তনতে
এই সুন্দৰ মঞ্চত ইমান দূৰৰ পৰা ঘৰুৱা কাম বন বাদ দি বিষয় বাখানা একাষৰীয়া কৈ থৈ আহিছে, ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ দিবলগীয়া হৈছে আপোনালোকক। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল ধৰণে তেওঁ গুণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনালোক। সুন্দৰ হৈছে নোচোৱাকৈ ইমান সুন্দৰভাৱে আপুনি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে। মই ভাল হৈছে বুলি নকওঁ, মই বেয়া হৈছে বুলিও নকওঁ আই, কিন্তু যিটো চেষ্টা তাক মই সন্মান জনাইছোঁ। ভাল হ'ব দেই, ধন্যবাদ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শ্ৰী কৃষ্ণ অৰ্জুনক গীতাত কহিলা তুমি প্ৰিয় সখী মোৰ মোক চিনি লোৱা অ শ্ৰী কৃষ্ণ অৰ্জুনক গীতাত কহিলা তুমি প্ৰিয় সখী মোৰ মোক চিনি লোৱা প্ৰভু বোলে স্বৰূপ মোৰ শুনি ধনঞ্জয় যত বেদ অথচয় গীতা তয়াস শ্ৰী কৃষ্ণ অৰ্জুনক গীতাত কহিলা তুমি প্ৰিয় সখী মোৰ মোক চিনি লোৱা ধৰ্ম অৰ্থ কাম মুখ্য সবাৰো মই মূল স্বৰূপত ঈশ্বৰ মই মোৰ নাম বোল অ শ্ৰী কৃষ্ণ অৰ্জুনক গীতাত কহিলা তুমি প্ৰিয় সখী মোৰ মোক চিনি লোৱা বান্ধৱ কৃষ্ণ 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 ৰাম অ জানিয়ে কচিতে নিজে অ শুনা কৃষ্ণ কথা ঐ হেনো মনুষ্য জন্ম নকৰিও বৃথা হৰি ৰাম ৰাম বান্ধৱ কৃষ্ণ 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 নামৰে ধৰ্মৰে কথা সুধিললে অৰ্জুনে কৃষ্ণক
ধন্যবাদ। মোৰ প্ৰভু ভগৱন্তই আৰু সুমতি প্ৰদান কৰক, আৰু গাত অনন্ত শক্তি দি তেওঁৰ গুণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। কৃষ্ণ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অকণমান চেষ্টা কৰক, আই বৰ সুন্দৰ হ'ব দেই। ধন্যবাদ।